না, ম্যাক শান্তিত রাখার মালিক তো অসমৰ মুখ্যমন্ত্ৰী নহয়। মিয়া শান্তিত থাকিব নে অশান্তিত থাকিব, এই সম্পূৰ্ণ দায়িত্ব কৰ্তব্য হ'ল আল্লাহৰ। আল্লাহে কোন জাতিক কেনেকুৱা, কোন সময়ত কেনেকুৱা থাকে, কেনেকৈ ৰাখিব, সেইটো তেখেতৰ আল্লাহৰ তৰফৰ পৰা আহে। আমি মুছলমানটো, আমি প্ৰথম মুছলমান, আমি বিশ্বাস কৰোঁ যে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখিরি ওয়াল কদরি ওয়া খাইরি ওয়া শাররি মিনাল্লাহি তাআলা ওয়াল বাসি ওয়া দাল মাউত। আমি সাতটা ইমানৰ ওপৰত বিশ্বাস কৰোঁতো। আৰু হিটলাৰৰ নিচিনা মানুহেতো ইহুদীবিলাকক মাৰি শেষ কৰিব পৰা নাই নহয়। হিটলাৰে পিছত কি হৈছে, নিজে নিজে ছুইচাইড হ'ব লাগিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক ৱাৰ্নিং কৰি আছে, যিবিলাক কথা বাৰ্তা কৈ আছে, মিয়াক শান্তি নিদিয়ে। যিসকল মানুহ এইটো কওক, তেখেত এজন মুখ্যমন্ত্ৰী। স্বাধীনতাৰ পিছত অসমত কিমান মুখ্যমন্ত্ৰী আহিছে আৰু গৈছে, ভাৰতবৰ্ষৰ ভিতৰত কিমান মুখ্যমন্ত্ৰী হৈছে আৰু আহিছে আৰু গৈছে, যাব। কিন্তু এনেকুৱা ৱাৰ্নিংটো কোনো মুখ্যমন্ত্ৰী কৰা নাই যে মিয়াক শান্তি থাকিব নিদিওঁ। ইয়াত যিসকল মানুহ চৰকাৰী লেণ্ডত আছে বা আপোনাৰ হেৰিত আছে, ফৰেষ্ট লেণ্ডত আছে, সেইটোতো এই গভৰ্ণমেণ্টৰ সিদ্ধান্ত নহয়, বিগত দিনৰ গভৰ্ণমেণ্টৰে সিদ্ধান্ত আছিল। বিগত দিনৰ গভৰ্ণমেণ্টে 2011 চনত এটা আইনো পাছ কৰি গৈছে। এইবিলাক কথা কৈ এটা জাতিৰ অন্তৰত আঘাত দিয়া, কষ্ট দিয়া উচিত নহয়। কাৰণ মিয়া মানে এনেকুৱা জাতি হোৱা নাই যে আপোনাৰ এই গভৰ্ণমেণ্টক ভাঙি দিব পাৰিব। গতিকে তেখেতক ভাঙি দিব লাগিব, হেৰি কৰিব লাগিব, এইবিলাকতো শক্তি আমাৰ মিয়া হোৱা নাই নহয়। আৰু এইবিলাক আজি ইলেকশ্যন চাপি আহি আছোতো, এইবিলাক খুব উচ্চ স্বৰত ক'ব যে মিয়াক মই শান্তি থাকিব নিদিওঁ। মিয়াৰ শান্তি ঠাইত তোমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভালদৰে মনত ৰাখিব, মোৰ কথাটো আজি কাণ পাতি শুনি লওক। আপুনি মিয়া মুছলমানৰ শান্তি দিয়াৰ মালিকো নহয়, অশান্তি কৰাৰ মালিক নহয়। আপুনি এটা ক্ষমতাত আছে, এই ক্ষমতা আপোনাৰ যি সময়ত নাইকিয়া হৈ যাব, আপুনি এইবিলাক ৱাৰ্নিং কৰিব নোৱাৰিব নহয়। আৰু আপুনি ভাবি আছে যে মই আৰু আপুনি জীয়াই থাকোঁতে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু অসমৰ মুছলমানক অত্যাচাৰ কৰিব। আৰু মুছলমান মানুহ যেতিয়া চৰকাৰী লেণ্ডত আছে বা ফৰেষ্ট লেণ্ডত আছে, এতিয়া ইভিকশ্যন আইনসংগতভাৱে হ'ব। আপুনি এইবিলাক বাক্যবান নকৰিলে হয়। ইভিকশ্যন হৈ আছে, চলি আছে, কালি নগাঁৱৰ পৰা আৰম্ভ হ'ব, অমুকৰ পৰা আৰম্ভ হ'ব, এইবিলাক নকলে হয়। আপুনি ভাবিছে যে এই জনগোষ্ঠীক মানে ফ্ৰিজ কৰি দিম, ইমান সহজ নহয়, ইমান সহজ নহয়। এটা দিন আহিব, এটা সময় আহিব, আপুনিও চিন্তা ভাৱনা কৰিব। যিহেতু আপোনাক অসমৰ এই মিয়া মুছলমানে যথেষ্ট ভাল পাইছিল, ময়ো বিধায়ক আছিলোতো, আপোনাক ময়ো ভাল পাইছিলোঁ। আপোনাক অসমৰ মুছলমানে আজি যিমান ৰাজনৈতিক নেতা আছে, প্ৰত্যেকটা বিধায়কে আপোনাক ভাল পাইছিল। কিন্তু আপুনি এতিয়া যিবিলাক ৱাৰ্নিং কৰি আছে, এইবিলাক কৰাৰ কাৰণেতো আপোনাৰ প্ৰতি মানুহৰ এটা মানে যিটো ভাল পোৱা, স্নেহ, মৰম আছিলে, এইটো আৰু নাথাকে। আৰু আপুনিও চিৰদিন জীয়াই নাথাকে, ময়ো চিৰদিন জীয়াই নাথাকো, কিন্তু কমিউনিটি জীয়াই থাকিব। অসমীয়া হিন্দু হওক, টাই হওক, আহোম হওক, মৰাণ হওক, মটক হওক, কোচ হওক, ৰাজবংশী হওক, চুতীয়া হওক, কাৰ্বি হওক, সকলো জনগোষ্ঠী জীয়াই থাকিব। আপুনি আজি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দায়িত্ব আছিল আপোনাৰ, দিব পৰা নাই। 6 জনগোষ্ঠী আপুনি জনজাতিকৰণ কৰি দেখুৱাই দিয়ক না। আপুনি ইমান শক্তিশালী, আপোনাৰ নিচিনা বোলে শক্তিশালী মুখ্যমন্ত্ৰী কোনো নহয়, আপোনাৰ নিচিনা পাৱাৰফুল মানুহ ইণ্ডিয়াত কোনোবাৰে নাই। তেনেহ'লে আপুনি এটা কাম কৰক, মই আপোনাক দাবী জনাইছোঁ, প্ৰথমে 6 জনগোষ্ঠীক আপুনি হেৰি কৰক, জনজাতিকৰণ কৰি দিয়ক। আৰু আপুনি এই যে যিজন শিল্পী মৰিছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰটো ইমিডিয়েট দি দিয়ক।